এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। আজি হৈছে 26 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকলৰ বাবে কেইখনমান চৰকাৰী আঁচনিলৈ দিবলৈ লৈছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ছাবচিডি চলাৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে কেইখনমান নতুন খবৰ লৈ আহিছো। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। তো আজি প্ৰথমটো খবৰ হ'ল মহিলাসকলৰ বাবে। তো মহিলাসকলৰ বাবে আহি পৰিছে এখন বিশেষ আঁচনি। এইখন আঁচনিত যিসকল মহিলাই আবেদন কৰিব পোনপটীয়াকৈ বেংক একাউণ্টত লাভ কৰিব ৬,০০০কৈ টকা। তো কোনবোৰ মহিলাসকলে আবেদন কৰিব পাৰিব, কেনেকৈ আবেদন কৰিব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আঁচনিখনৰ বিষয়ে এতিয়া আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো আঁচনিখনৰ নাম হ'ল প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা। তো অসমৰ লাখ লাখ মহিলাসকলে এইখন আঁচনিৰ জৰিয়তে লাভ কৰিব ৬,০০০কৈ টকা। তো আঁচনিখনৰ বিষয়ে ইয়াতে কি কোৱা হৈছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তো আঁচনিখনৰ বিষয়ে ইয়াতে লিখা আছে, মেটাৰনিটি বেনিফিটছ প্ৰগ্ৰাম ইন ইমপ্লিমেণ্টেড অন এ পাইলট বেচিছ এক্ৰছ 53 ডিষ্ট্ৰিক্টছ ইন একৰ্ডেন্স উইথ দ্য প্ৰভিজন অফ দ্য নেশ্যনেল ফুড ছিকিউৰিটি এক্ট 2013। তাৰপিছত আৰু লিখা আছে, প্ৰভাইড এণ্ড পাৰ্টিয়েল কেছ ইনচেণ্টিভ টু ওমেন টু ৰেজ বিফৰ আফটাৰ ডেলিভাৰী অফ দ্য ফাৰ্ষ্ট লিভিং চাইল্ড। তাৰপিছত কোৱা হৈছে ইম্প্ৰুভিং হেল্থ অফ প্ৰেগনেণ্ট ওমেন এণ্ড লেক্টিং মাদাৰ্ছ। তো ইয়াতে কোৱা অনুযায়ী এইখন আঁচনিৰ জৰিয়তে যিসকল মহিলাই প্ৰথম সন্তান গৰ্ভধাৰণ কৰিব সেইসকল মহিলাক সন্তানজনীক আৰু মহিলাজনীৰ সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে ভাৰত চৰকাৰে প্ৰদান কৰিব ৬,০০০কৈ টকা। তো প্ৰথম গৰ্ভধাৰণ কৰা মহিলাসকলে যদি প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাত আবেদন কৰে তেন্তে ৬,০০০কৈ টকা নিজৰ আৰু সন্তানখনৰ চোৱা চিতাৰ কাৰণে চৰকাৰে প্ৰদান কৰিব। তো তাৰপিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি শুনাই দিছোঁ। তাৰপিছত লিখা আছে, অল প্ৰেগনেণ্ট ওমেন এণ্ড লেক্টিং মাদাৰ্ছ অল এলিজিবলি PWNLM who have their pregnancy on or after 1/1/2017 for first child in family. তাৰপিছত কোৱা হৈছে কেছ অফ মিছকেৰিয়েজ বাই ষ্টিল বাৰ্থ। তাৰপিছত কোৱা হৈছে ইনফেণ্ট মৰ্টেলিটি। তো ইয়াৰ লগতে কোৱা হৈছে বেনিফিটৰ বিষয়েও আপোনালোকক জনাই দিছোঁ। তো বেনিফিটৰ বিষয়ে ইয়াতে স্পষ্টভাৱে কোৱা হৈছে যে কেছ বেনিফিট অফ 6,000 started under National Food Security Act 2013. তো প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনাত যিসকল গৰ্ভৱতী মহিলাই আবেদন কৰিব সেইসকল গৰ্ভৱতী মহিলাক কিন্তু পোনপটীয়াকৈ ৬,০০০কৈ টকা ৩টা কিস্তিত ভাৰত চৰকাৰে প্ৰদান কৰিব। তো এতিয়া আপোনালোকক দেখুৱাই আছোঁ যিসকল গৰ্ভৱতী মহিলাই প্ৰথম গৰ্ভধাৰণ কৰিব সেইসকল মহিলাই কেনেকৈ এইখন আঁচনিত কৰিব পাৰিব আবেদন। তো আবেদন কৰাৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰিব। ক্ৰোম ব্ৰাউজাৰ অ'পেন কৰি পেলাই চাৰ্চ বাৰত জাষ্ট লিখিব PMMVY এপ্লিকেশ্যন অনলাইন। তো PMMVY এপ্লিকেশ্যন অনলাইন লিখি জাষ্ট চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত স্ক্ৰল ডাউন কৰি অকণমান তলত গ'লে ইয়াতে লিখা চাব পাৰিব PMMVY WCD। তো PMMVY WCD যে লিখা আছে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ অ'পেন হ'ব মিনিষ্ট্ৰী অফ ওমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ। তো অ'পেন হোৱাৰ পিছত ইয়াতে এটা অপশ্যনত লিখা চাব পাৰিব চিটিজেন লগইন। তো চিটিজেন লগইন যে লিখা আছে ইয়াতে ক্লিক কৰি কিন্তু নিজৰ মোবাইল দি এপ্লিকেশ্যন কৰিব পাৰিব। তো আৰু এটা পদ্ধতি কৈ দিছোঁ, ইয়াতে আৰু এটা অপশ্যনত লিখা চাব পাৰিব ডাউনলোড PMMVY এপ। তো এইটো অপশ্যনত ক্লিক কৰিও কিন্তু এইখন আঁচনিৰ এখন এপ ডাউনলোড কৰিব পাৰিব। ডাউনলোড কৰি পেলাই সেই এপটোৰ মাধ্যমতেও কিন্তু কৰিব পাৰিব আবেদন। তো আবেদন সম্পৰ্কে যদি আৰু কিবা জানিব লগা থাকে তেন্তে আপোনালোকৰ অঞ্চলৰ আশাসমূহৰ লগত গৈ যোগাযোগ কৰিব পাৰে। তো
তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি চাই থাকিব তো ভাৰত চৰকাৰে চৰকাৰী সাবসিডি চলাৰ প্ৰদানৰ বাবে কিন্তু এখন বিশেষ আপডেট ইতিমধ্যে প্ৰদান কৰিছে তো যিসকল মানুহে এতিয়ালৈকে চৰকাৰী চলাৰ আবেদন কৰা নাই সেই সকল মানুহে বিচাৰিলে কিন্তু হাতত থকা মোবাইল ফোনটো দি এতিয়াই কৰি ল'ব পাৰে আবেদন লগতে যিসকল মানুহে অলৰেডি PM সূৰ্য ঘৰ স্কিমৰ অধীনত সাবসিডি চলাৰ পোৱাৰ কাৰণে অনলাইন এপ্লিকেশন কৰিছে সেই সকল মানুহক ভাৰত চৰকাৰে সাবসিডি চলাৰ কাৰণে কিমানকৈ টকা প্ৰদান কৰিব লগতে অসমৰ কিমান মানুহে এইখন আঁচনিৰ জৰিয়তে লাভান্বিত হ'ব যদি জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি চাই থাকিব তো এই বিষয়ত কিন্তু ভাৰত চৰকাৰৰ ফালৰ পৰা প্ৰদান কৰা হৈছে এখন বিশেষ আপডেট ইতিমধ্যে ভাৰত চৰকাৰৰ লগতে কিন্তু অসম চৰকাৰেও 300 কোটি টকা এইখন আঁচনিৰ বাবে আবণ্টন দিছে এতিয়া আপোনালোকক দেখুৱাই আছো ভাৰত চৰকাৰৰ লগতে অসম চৰকাৰেও সাবসিডি চলাৰ প্ৰদানৰ বাবে কিমান টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব হিতাধিকাৰীক এই বিষয়ত ইয়াতে কোৱা হৈছে যিসকল মানুহে 1 কিলোৱাটৰ চলাৰৰ বাবে আবেদন কৰিছে সেই সকল মানুহৰ চলাৰৰ টোটাল কষ্ট হ'ব 50000 তো আপোনালোকে যদি 1 কিলোৱাট চলাৰৰ বাবে আবেদন কৰিছে তেন্তে 50000 টকাৰ স্কিম হ'ব আপোনাৰ বাবে তো ইয়াৰ ভিতৰত 30000 টকা প্ৰদান কৰিব সেন্ট্ৰেল গভৰ্ণমেণ্টে তো 30000 টকা সেন্ট্ৰেল গভৰ্ণমেণ্টে প্ৰদান কৰাৰ পিছত আকৌ অসম চৰকাৰে প্ৰদান কৰিব 15000 কৈ টকা তো আপোনালোকে যদি 1 কিলোৱাট চলাৰৰ বাবে আবেদন কৰে তেন্তে 50000 টকাৰ ভিতৰত চৰকাৰৰ পৰা 45000 টকা সাবসিডিতে লাভ কৰিব লগতে যিসকল মানুহে 2 কিলোৱাট চলাৰৰ বাবে আবেদন কৰিব সেই সকল মানুহৰ টোটাল কষ্ট অফ এস্টিমেট হ'ব 1 লাখ টকা তো 1 লাখ টকাৰ ভিতৰত সেন্ট্ৰেল গভৰ্ণমেণ্টে প্ৰদান কৰিব 60000 টকা ইয়াৰ লগতে ষ্টেট গভৰ্ণমেণ্টও 30000 কৈ টকা প্ৰদান কৰিব যিসকল মানুহে 2 কিলোৱাট চলাৰৰ বাবে আবেদন কৰিছে তো যিসকল মানুহে 2 কিলোৱাট চলাৰৰ বাবে আবেদন কৰিব সেই সকল মানুহক 1 লাখ টকাৰ ভিতৰত চৰকাৰে প্ৰদান কৰিব 90000 টকা তো মাত্ৰ 10000 টকাৰে কিন্তু 2 কিলোৱাট চলাৰ কানেকশন লাভ কৰিব তাৰ পিছত কোৱা হৈছে 3 কিলোৱাট চলাৰ তো যিসকল মানুহে 3 কিলোৱাট চলাৰৰ বাবে আবেদন কৰিছে সেই সকল মানুহৰ টোটাল কষ্ট অফ এস্টিমেট হ'ব 1,50,000 কৈ টকা তো ইয়াৰ ভিতৰত সেন্ট্ৰেল গভৰ্ণমেণ্টে প্ৰদান কৰিব 78000 रुपीस লগতে ষ্টেট গভৰ্ণমেণ্টে 45000 প্ৰদান কৰিব তো এইখিনি টকা যি সকল মানুহে 3 কিলোৱাট চলাৰৰ বাবে আবেদন কৰিছে সেই সকল মানুহৰ বেংক একাউণ্টত চৰকাৰে সম্পূৰ্ণ সাবসিডিতে প্ৰদান কৰিব তো যি সকল মানুহে এতিয়ালৈকে চৰকাৰী চলাৰৰ বাবে আবেদন কৰা নাই সেই সকল মানুহে ভিডিঅটো চাই আছে যদি এইটো ভিডিঅৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅত আপোনালোকক মোবাইল দি চৰকাৰী চলাৰৰ বাবে কেনেকৈ আবেদন কৰিব পাৰিব বিতংভাৱে জনাই দিম তো এতিয়া আপোনালোকক দিবলৈ লৈছো আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল আত্মসহায়ক গোটৰ মহিলাসকলৰ লগতে চৰকাৰী কৰ্মচাৰী সকলৰ বাবে অসম চৰকাৰে ইতিমধ্যে কিন্তু অমৃত বৃক্ষ আন্দোলন 2.0 আঁচনি আৰম্ভ কৰিছে এইখন আঁচনিৰ জৰিয়তে যি সকল মানুহে 2023 চনত গছ পুলি ৰোপণ কৰিছিল সেই সকল মানুহে আকৌ 2024 চনত নতুনকৈ নিজৰ এপ্লিকেশনখন ৰিনিউ কৰিব লাগিব গছ পুলিৰ ৰোপণ তো আপোনালোকে যদি 2023 চনত অমৃত বৃক্ষ আন্দোলন আঁচনিত আবেদন কৰিছিল তেন্তে 2024 চনৰ বাবে কেনেকৈ ৰিনিউ কৰিব এতিয়া আপোনালোকক দেখুৱাই দিছো লগতে ফটো কেনেকৈ আপলোড কৰিব হেয়াও জনাই দিম ইয়াৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি aba.assam.gov.in লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰাৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে অকমান তলত লিখা চাব পাৰিব অমৃত বৃক্ষ আন্দোলন তো অমৃত বৃক্ষ আন্দোলন যে লিখা আছে ইয়াতে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত ওপৰৰ ৰাইট সাইডত 3 লাইন অপচনত ক্লিক কৰি দিব তো 3 লাইন অপচনত যেতে ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে লেফট সাইডত কেইটামান অপচন আহি যাব ওহাৰ পিছত 4 নম্বৰ লিখা চাব পাৰিব ডাউনলোড এপ তো ডাউনলোড এপ যে লিখা আছে এইটো অপচনত ক্লিক কৰিব লাগিব তো ইয়াতে যেতে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা ইন্টাৰফেস আহিব অহাৰ পিছত ইয়াতে লিখা চাব পাৰিব যি সকল মানুহে 2024 চনত গছ পুলি ৰোপণ কৰিব সেই সকল মানুহে কিন্তু
25/7/2024 তাৰিখৰ পিছত এখনকৈ নিৰ্দিষ্ট এপ ডাউনলোড কৰিব লাগিব। তো সেই নিৰ্দিষ্ট এপৰ মাধ্যমতে কিন্তু আপোনালোকৰ গছপুলিৰ ফটো আপলোড কৰিব লাগিব অমৃত বৃক্ষ আন্দোলন আঁচনিৰ ৱেবছাইটত। তো আপোনালোকে আজিয়ে কিন্তু অফিচিয়েল ৱেবছাইটটো ওপেন কৰি চাব পাৰে যে আপোনাৰ নিজৰ জিলাখনৰ নিৰ্দিষ্ট এপটো ইয়াতে আহিছেনে নাই। তেনেকুৱাকৈ আপোনালোকে এপটো ডাউনলোড কৰিব। তেতিয়া আপোনালোকক দেখুৱাই আছোঁ যিসকল মানুহে 2023 চনত ৰেজিষ্ট্ৰেশ্যন কৰিছিল সেইসকলে কেনেকৈ ৰিনিউ কৰিব। তো ইয়াৰ কাৰণে আপোনালোকে আকৌ ওপৰত ৰাইট সাইডত থ্ৰী লাইন অপশ্যনত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিলে ৰিনিউ ৰেজিষ্ট্ৰেশ্যন যে লিখা আছে তলত ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত 2023 চনত ৰেজিষ্ট্ৰেশ্যনৰ সময়ত যিখন মোবাইল নম্বৰ দিছিল সেই মোবাইল নম্বৰটো ইয়াতে বহাই আপোনালোকে নিজৰ এপ্লিকেশ্যনখন ৰিনিউ কৰিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত